বৃহত্তৰ ঐক্যবদ্ধ টাই আহোম সমাজৰ উদ্যোগত অহা 28 অক্টোবৰ তাৰিখে টাই আহোমসকলক জনজাতি মৰ্যাদাৰ দাবীৰে মৰাণৰ উষাপুৰ খেলপথাৰৰ পৰা মৰাণ নগৰৰ মাছমজিয়ালৈ এটা বিশাল জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিম। আৰু এই জোৰ সমদল কাৰ্যসূচীটোত আমি অসমৰ টাই আহোম জনগোষ্ঠীৰ প্ৰত্যেকটো সংগঠন, প্ৰত্যেকজন ব্যক্তি, তেওঁ যিকোনো দলৰে হওক, সকলো ব্যক্তিয়ে ঐক্যবদ্ধ টাই আহোম সমাজ আমি গঠন কৰি মৰাণত প্ৰতিবাদ সাব্যস্ত কৰিম। আমি আশা কৰিছোঁ এই প্ৰতিবাদৰ যোগেদি ভাৰত চৰকাৰ লগতে অসম চৰকাৰে টাই আহোমসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ দাবীক সন্মান জনাই আমাৰ দাবী পূৰণ কৰিব। আৰু উক্ত দিনত আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি অসমৰ লগতে ডিব্ৰুগড় জিলা, চৰাইদেউ জিলা, শিৱসাগৰ জিলাৰ আমি সকলো টাই আহোমৰ জ্ঞাতিক এই অনুষ্ঠানত উপস্থিত হৈ এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আহ্বান জনালোঁ। অহা 28 অক্টোবৰ মঙলবাৰে ঐক্যবদ্ধ টাই আহোম সমাজৰ উদ্যোগত আমি মৰাণ উষাপুৰ খেলপথাৰৰ পৰা টাই আহোমৰ জনজাতিৰ মৰ্যাদাৰ প্ৰদানৰ দাবীত আমি চৰকাৰৰ বিৰুদ্ধে আমি এক জোৰ সমদল কাৰ্যসূচী আমি হাতত ল'বলৈ লৈছোঁ। আৰু এই জোৰ সমদল কাৰ্যসূচীত আমি সকলো জ্ঞাতিবৰ্গক উপস্থিত হৈ আমাৰ যাতে কাৰ্যসূচী সফল হয় তাকে আমি সকলোকে আহ্বান জনাইছোঁ। আমি সকলোকে 3:30 বজাত আহি উষাপুৰ খেলপথাৰ সমবেত হৈ এই কাৰ্যসূচী সফল কৰি তুলিবলৈ আমি সকলোকে আহ্বান জনাইছোঁ। ঐক্যবদ্ধ টাই আহোম সমাজৰ উদ্যোগত মৰাণত 28 তাৰিখে যি অস্তিত্ব ৰক্ষা যি সংগ্ৰাম, যি জোৰ সমদল কাৰ্যসূচী হাতত লোৱা হৈছে, ইয়াত আমি আমাৰ টাই আহোম জনগোষ্ঠীৰ প্ৰত্যেকটো সংগঠনে ঐক্যবদ্ধভাৱে আমি একত্ৰিত হৈছোঁ। আমি সকলোকে এটা আহ্বান জনাব বিচাৰিছোঁ যে যিহেতু আমাৰ অসমখনৰ অস্তিত্ব যদি ৰক্ষা কৰিবলৈ হয় তেতিয়াহ'লে নিশ্চিতভাৱে এই 6 জনগোষ্ঠীৰ জনজাতি মৰ্যাদা প্ৰদান কৰিলেহে অসমখনৰ অস্তিত্ব বাচি থাকিব। নহ'লে কিন্তু অসমখন কেতিয়াও কিন্তু এখন চৰণীয়া পথাৰলৈ পৰিগণিত হৈছে, এইটো আমি সকলোৱে জ্ঞাত। গতিকে আমি ভাবোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এটা বিকল্প, যি বিকল্পই অসমখন সুৰক্ষিত হ'ব, অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী সুৰক্ষিত হ'ব। তাৰ বাবে আমি সদৌ টাই আহোম ছাত্ৰ সন্থাকে প্ৰমুখ কৰি টাই আহোম যুৱ পৰিষদ, আহোম সভা, পূৰ্বাঞ্চল টাই সাহিত্য সভা বা বিভিন্ন দল সংগঠনে আমি একত্ৰিত হৈ মৰাণত ঐক্যবদ্ধভাৱে আমি এই সংগ্ৰামখন কৰিছোঁ। আৰু এই সংগ্ৰামখনৰ জৰিয়তে যাতে অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী আমাক সহযোগিতা কৰে, আৰু সহযোগিতা কৰিলেহে আচলতে অসমখন বাচি থাকিব। গতিকে আমি আমাৰ মৰাণ অঞ্চলৰ, বৃহত্তৰ মৰাণ অঞ্চলৰ, আমাৰ ডিব্ৰুগড় আৰু চৰাইদেউ অঞ্চলত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী তথা আহোম যিসকল আমাৰ জ্ঞাতি আছে সকলোকে সেই দিনটোত 28 তাৰিখৰ দিনটোত জোৰ সমদলত অংশগ্ৰহণ কৰি এটা বাৰ্তা যাতে প্ৰেৰণ কৰিব পাৰোঁ, তাৰ বাবে সকলোকে আমি ওলাই আহিবৰ বাবে বিনম্ৰভাৱে আমি আহ্বান জনাইছোঁ।